নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু আজি মই আহিছো তোমালোকলৈ আৰু এটা নতুন ভিডিঅ' লৈ আমি আলোচনা কৰি আছিলো সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ পৰিসীমা আৰু কালি আহা আমি আলোচনা কৰো এইবাৰ আমি আলোচনা কৰিবলৈ ওলাইছো বৃত্তৰ কালি কি ধৰণে উলিয়াব পাৰি চাই লোৱা বৃত্তৰ কালি নিৰ্ণয়ৰ কাৰণে আমি লেখ কাগজ ব্যৱহাৰ কৰিব পাৰো এখন লেখ কাগজ মানে গ্ৰাফ আমি যিখন গ্ৰাফ স্কুলবোৰত তোমালোকে ব্যৱহাৰ কৰা নহয় জানো লেখ কাগজ এখন ব্যৱহাৰ কৰিব পাৰো আৰু লেখ কাগজত বৃত্তৰ ব্যাসাৰ্ধ r দিয়া আছে 4.5 সেন্টিমিটাৰ 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ ইয়াতে এটা বৃত্ত অংকন কৰা হৈছে আৰু বৃত্তৰ ভিতৰত থকা একক বৰ্গৰ সংখ্যাবোৰ গণি লোৱা তোমালোকে এই বৃত্তটোৰ ভিতৰত একক বৰ্গৰ সৰু সৰু বৰ্গ আকৃতি দেখিছা নহয় জানো গতিকে এই বৃত্তটোৰ ভিতৰত কিমানটা বৰ্গ আছে আমি গণি ল'ব পাৰো নহয় জানো তাৰ পিছত আমি কি কৰিব লাগিব যদি বৃত্তটোৰ ভিতৰত থকা বৰ্গটোৰ আধাৰ সমান বা আধাতকৈ বেছি হয় তেন্তে 1 বুলি ধৰা আৰু বৰ্গৰ আধাতকৈ কম হলে উপেক্ষা কৰা এতিয়া কি কৈছে আমি এই ধৰণৰ বৃত্তটোত আমি চাৰিকোণীয়া বৰ্গ আকৃতি বহুতবোৰ পাইছো কিন্তু কেতিয়াবা কি হৈছে সৰু সৰু অংশবোৰ তোমালোকে নিশ্চয় দেখিছা এইবোৰ গোটেই বৰ্গ আকৃতিটো ইয়াতে বৃত্তটোৰ ভিতৰত অহা নাই যদি বৃত্তটোৰ ভিতৰত বৰ্গ আকৃতিটো আধাতকৈ বেছি অংশ আহিছে তেনেহলে আমি সেইটো কাউন্ট কৰিম আমি গণিম আৰু যদি আধাতকৈও কম আহিছে তেনেহলে আমি কি কৰিম সেইটো আমি আঁতৰাই দিম অৰ্থাৎ আমিটো কাউন্ট নকৰো আমি উপেক্ষা কৰিম সেইটো আৰু এই ধৰণে যদি আমি বৃত্তটো গণি গণি যাওঁ তেনেহলে কি হ'ব এনেকৈ আগুৰা বৰ্গৰ সংখ্যা গণনা কৰিও আমি বৃত্তটোৰ কালি উলিয়াব পাৰো অৰ্থাৎ বৃত্তটো কালি কিমান আমি উলিয়াব পাৰো এই পদ্ধতিটো আমি মোটামুটিভাৱে বৃত্তৰ কালি উলিয়াব পাৰো এইটো বৃত্তৰ কালি উলিওৱাৰ কাৰণে এটা পদ্ধতি হয় আমি পিছৰ পদ্ধতিলৈ গৈছো পিছৰ পদ্ধতিটোত আছে বৃত্তৰ কালি উলিওৱাৰ দ্বিতীয় পদ্ধতিটো হ'ল তলৰ চিত্ৰ 1 আৰু এইটো 2 চিত্ৰ 1ত দেখুৱাৰ দৰে বৃত্তটোক 24টা সমান খণ্ডত ভাগ কৰি লোৱা আমি বৃত্তটোক 24টা সমানকৈ খণ্ডত ভাগ কৰি লৈছো চিত্ৰটোত দেখুৱাৰ ধৰণে খণ্ডবোৰ ৰং কৰা আমি বিশেষ ধৰণে এই খণ্ডবোৰ কি কৰিছো সৰু সৰুকে ৰং কৰি লৈছো বেছি ভাগ কৰিব পাৰিলে বেছি ভাল ফল পোৱা যায় এবাৰ আমি কি কৰিব লাগিব চোৱা প্ৰতিটো ভাগ অৰ্থাৎ একোটা বৃত্তকলা একোটা সমদ্বিবাহু ত্ৰিভুজৰ দৰে যাৰ সমান বাহু দুটাৰ দৈৰ্ঘ্য বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান এই সৰু সৰু ভাগবোৰ তোমালোকে মন কৰা একোটা সমদ্বিবাহু ত্ৰিভুজৰ দৰে এইটো আৰু এইটো এই দুডাল বাহুৰ যদি আমি ত্ৰিভুজ বুলি কল্পনা কৰো দুডাল বাহুৰ মানটো সমান ওলাব আৰু ইয়াৰে যেটো এই অংশটো কি হ'ব আমাৰ বৃত্তটো অকমান মন কৰা বৃত্তটোত এই যে অংশবোৰ আছে অৰ্থাৎ এই বৃত্তটোৰ এডাল এডাল অংশটো কি হ'ব বৃত্তৰ ব্যাসাৰ্ধটোৰ সমান হয় নে নহয় গতিকে ঠিক তেনেকে আমি যদি এই বস্তুবোৰ লৈ পেলাই এনেকে লাহেকে কাটি উলিয়াও তেনেহলে আমি কি হ'ব এনেকুৱা ধৰণৰ চিত্ৰ এটা পাম আৰু বাহু দুটাৰ দৈৰ্ঘ্যটো এই দৈৰ্ঘ্যটো কি হ'ব বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান হ'ব তোমালোকে ঘৰত প্ৰেক্টিস কৰি চাবা বৃত্তটো লৈ পেলাই এই ধৰণে 24টা ভাগ কৰি কাটি উলিয়াবা তেতিয়া তোমালোকে ভালকে বুজি পাবা তাৰ পিছত আমাক কি কৰিবলৈ কৈছে চোৱা এই দাগবোৰ কাটি উলিওৱাৰ পিছত চিত্ৰ 3ত দেখুৱাৰ দৰে এনেদৰে সজোৱা যাতে হিহতৰ মাজত কোনো ফাঁক নথকাকৈ এটাৰ সৈতে আনটো সংযুক্ত হৈ থাকে অৰ্থাৎ আমাৰ এইবোৰ যে কাটি উলিয়াই আমি যদি এনেকৈ লক কৰি দিও তেনেহলে আমাৰ এনেকুৱা ধৰণৰ এটা আকৃতি পাম এই আকৃতিটো কি বুলি কম আমি আয়তাকাৰ আয়তৰ দৰে হৈছে নে নাই আকৃতিটো আয়তাকাৰ আকৃতি এটা পাম তাৰ পিছত কি কৰিবলৈ কৈছে তোমালোকে পৰ্যবেক্ষণ কৰিলে যে নতুনকৈ পোৱা চিত্ৰটো 3 প্ৰায় এটা আয়তক্ষেত্ৰৰ দৰে যাৰ প্ৰস্থ বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান আমি অকমান আগতেই কৈছিলো প্ৰস্থটো হ'ব বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান আৰু দৈৰ্ঘ্যটো হ'ব বৃত্তটোৰ পৰিধিৰ আধা কিয়নো আয়তটোৰ প্ৰতিটো দিশতে আধা সংখ্যক ত্ৰিভুজ ভূমিবোৰ সোমাই আছে গতিকে গোটেই বৃত্তটো যিমানখিনি আছিল তাৰ আমি আধাহে পাম নে নাই গতিকে আমাৰ দৈৰ্ঘ্যটো হ'ব বৃত্তটোৰ পৰিধিৰ আধা আৰু প্ৰস্থটো হ'ব আমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ এনেকৈ লৈ যদি আমি উলিয়াও তেনেহলে কি হ'ব চোৱা আয়তৰ দিশটো আমি পাম হাফ ইনটু 2 পাই r অৰ্থাৎ দিশটো পাম আমাৰ যেটো বৃত্তৰ পৰিধি আছিল পৰিধি আধা পাম
আৰু পাই r হ'ব আৰু আয়তৰ প্ৰস্থটো বৃত্তটোৰ ব্যাসাৰ্ধ হয় গতিকে আয়তৰ যদি আমি কালি উলাও আমি বৃত্তটোৰ কালি পাই যাম নে নাই বৃত্তটোৰ কালি কি হ'ব যদি আয়তটো লৈ পেলাই উলিয়াও দিশ পূৰণ প্ৰস্থ আয়তৰ দিশ পালো আমি পাই r আৰু প্ৰস্থ আমি ব্যাসাৰ্ধ ইতিমধ্যে পাইছোৱে গতিকে বৃত্তৰ কালিটো আমি কি লিখিব পাৰিম পাই r স্কয়াৰ মনত ৰাখিবা বৃত্তৰ কালি আমি কি পালো পাই r স্কয়াৰ ইয়াতে r টো কি হ'ব ব্যাসাৰ্ধ মন কৰিবা যে বৃত্তকলাবোৰৰ সংখ্যা যিমানেই বেছি হ'ব সিমানে আয়তৰ চিত্ৰটো অধিক নিখুঁত হ'ব আৰু আমি বৃত্তৰ কালিটো কি হ'ব নিখুঁতভাৱে পাম নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো আমি ইয়াতে এটা দিয়া আছে মন কৰিবা যে ডি বৃত্তটোৰ যদি ব্যাস হয় আমি জানো ব্যাস আৰু ব্যাসাৰ্ধৰ সম্বন্ধ আমি আগৰ ক্লাছবোৰত পঢ়ি আহিছো গতিকে r অৰ্থাৎ ব্যাসাৰ্ধ হয় ব্যাসৰ আধা r ইকুৱেল d/2 তেতিয়া হলে বৃত্তৰ কালি কি হ'ব আমি পাইছিলো পাই r স্কয়াৰ গতিকে আমি কি ধৰণে লিখিব লাগিব পাই d/2 হোল স্কয়াৰ r ৰ সলনি আমি d/2 লিখি দিছো তেনেহলে আমি বৃত্তৰ কালি যদি d অৰ্থাৎ ব্যাস দিয়া থাকে আমি বৃত্তৰ কালি কেনেকৈ উলিয়াম 1/4 পাই d স্কয়াৰ মনত ৰাখিবা 1/4 পাই d স্কয়াৰ ঠিক আছে বাৰু আগবাঢ়িছো আমি এতিয়া আৰু এটা আমি নতুন বৃত্তৰ আৰু এটা আমি নতুন চিনাকি এটা লবলৈ গৈছো একে কেন্দ্ৰযুক্ত দুই বা ততোধিক বৃত্তক কি বুলি কোৱা হয় ঐককেন্দ্ৰিক বৃত্ত এইটো নামটো অকমান মনত ৰাখিবা এটা বৃত্ত দুটা বৃত্ত বা তিনিটা বৃত্ত এই তিনিটা বৃত্তৰ যদি কেন্দ্ৰটো এটাই হয় এটা একে কেন্দ্ৰৰ পৰা যদি এই ধৰণৰ আমি তিনিটা বা দুটা বৃত্ত আকো তেনেহলে সেই বৃত্তকেইটাৰ মাজত সম্বন্ধটো কি হ'ব সেই বৃত্তবোৰক কি বুলি কম আমি ঐককেন্দ্ৰিক বৃত্ত অৰ্থাৎ এটা কেন্দ্ৰ থকা বৃত্ত বুলি কোৱা হ'ব নহয় জানো ঠিক আছে তে বৃত্ত এটাৰ কালি আমি পালো পাই r স্কয়াৰ আৰু অৰ্ধবৃত্ত এটাৰ কালি কি হ'ব বৃত্তৰ কালি যদি পাই r স্কয়াৰ হয় অৰ্ধবৃত্তৰ কালি হ'ব 1/2 পাই r স্কয়াৰ নহয় জানো ঠিক আছে বাৰু আশা কৰো তোমালোকে বুজি পাইছা অংকবোৰ যেতিয়া আমি কৰি যাম তেতিয়া বুজিবলৈ আৰু সুবিধা হয় তথাপিও তোমালোকে মনত ৰাখিবা যে বৃত্তৰ কালি হয় পাই r স্কয়াৰ অৰ্ধবৃত্তৰ কালি হল তাৰ আধা অৰ্থাৎ হাফ ইনটু পাই r স্কয়াৰ আৰু যদি বৃত্তৰ আমি r ৰ মান নাথাকি d মান থাকে তেনেহলে আমি কি লিখিব লাগিব 1/4 পাই d স্কয়াৰ এইকেইটা হল আমাৰ বৃত্তৰ কালি এতিয়া আমি আগবাঢ়িছো এতিয়া উদাহৰণ এটা দিয়া আছে এটা বৃত্তৰ ব্যাসাৰ্ধ 1.05 মিটাৰ হলে ইয়াৰ কালি উলিওৱা ইয়াতে কিন্তু পাইৰ মানটো দিয়া আছে 3.14 অৰ্থাৎ আমি পাইৰ মানটো কি ল'ব লাগিব 3.14 ল'ব লাগিব আমি কৰি চাও নহয় জানো ঠিক আছে বাৰু দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধ r ৰ মান হ'ব 1.05 মিটাৰ গতিকে এতিয়া বৃত্তটোৰ ব্যাসাৰ্ধ যদি ইমান হয় এটাকে কালি কি হ'ব এটাকে বৃত্তটোৰ কালি বৃত্তটোৰ কালি আমি সূত্ৰটো কি পাইছো পাই r স্কয়াৰ অৰ্থাৎ পাইৰ মানটো দিয়াই আছে আমাক 3.14 r ৰ মান হ'ব 1.05 ইনটু 1.05 এতিয়া আমি কালিটো উলিয়াব লাগিব আৰু আমাৰ এককটো কি হ'ব যেহেতু মিটাৰ আছে গতিকে কালিটো হ'ব মিটাৰ স্কয়াৰ আমি এটা পূৰণ কৰি যাও নহয় জানো ঠিক আছে বৰ ডাঙৰ অংক এটা হ'ব আমি অংকটো পূৰণ কৰি যাও দেই 1.05 1.05
আমি পালো 1.1025 এইবাৰ আমি মাল্টিপ্লাই কৰিম 3.14 আকৌ আমি কৰি যাওঁ এতেকে আমি উত্তৰটো কিমান পালো 3.46185 লিখিলে হ'ব মিটাৰ স্কয়াৰ এইটো হ'ব আমাৰ এটা ব্যাসাৰ্ধ মান দিয়া আছিল আমাক 1.05 মিটাৰ ব্যাসাৰ্ধৰ বৃত্তটো যত পাইৰ মানটো আমাক 3.14 হ'বলৈ দিয়া হৈছে তাৰ কালিটো আমি পালো 3.46185 মিটাৰ স্কয়াৰ নহয় জানো আমি আগবাঢ়িছো পিছৰ অংকটোলে এটো এটা দিয়া আছে বৃত্ত এটাৰ ব্যাস 40 সেন্টিমিটাৰ হলে কালি উলিওৱা মন কৰিবা ইয়াতে কিন্তু আমাক কি দিয়া আছে ব্যাস 40 সেন্টিমিটাৰ গতিকে আমি আৰম্ভ কৰো ব্যাস অৰ্থাৎ ডিৰ মানটো দিয়া আছে নহয় জানো এতিয়া আমি বৃত্তটো কালি উলিয়াব লাগিব যদি ব্যাসৰ মান দিয়া থাকে তেনেহলে আমি বৃত্তৰ কালি কি পাইছিলো 1/4 পাই ডি স্কয়াৰ আমি এটো হ'ব বৃত্তৰ কালি নহয় জানো আমি অংকটো কৰি যাও মানবোৰ বহুৱাই যাও ইয়াতো আমাক পাই মানটো 3.14 লবলৈ দিছে 1/4 into 3.14 into 40 into 40 into 40 আৰু আমাৰ যদি আমি কৰি যাও কিমান হ'ব চাই লওঁ অৰ্থাৎ আমি পাম 3.14 into 400 এতিয়া আমি অংকটো কৰি যাও 3.14 আৰু 400 এটাকে আমি পাম 1256 আৰু এককটো কি হ'ব সেন্টিমিটাৰ আছে আৰু আমাক কালি উলিয়াব দিছে গতিকে হ'ব বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ এককটো আমি পাম 1256 সেন্টিমিটাৰ স্কয়াৰ হ'ব এই বৃত্তটোৰ কালি একেবাৰে সহজ নহয় জানো তোমালোকে প্ৰেক্টিস কৰিলে তোমালোকেও নিজে পাৰিবা একেবাৰে সহজ আমি মাত্ৰ সূত্ৰবোৰ মনত ৰাখিব লাগে আৰু বুজি ল'ব লাগে
ঠিক আছে বাৰু এতিয়া আমি আগবাঢ়িছো আমাৰ মূল্যায়নলৈ আমি ইয়াত এটা মূল্যায়ন ৰাখিছো উপযুক্ত শব্দৰে তলৰ খালী ঠাই পূৰ কৰা R ব্যাসাৰ্ধৰ বৃত্ত এটাৰ কালি যদি আমাক R ব্যাসাৰ্ধ অৰ্থাৎ বৃত্ত এটাৰ যদি ব্যাসাৰ্ধ R ৰ মান দিয়া থাকে বা R যদি ব্যাসাৰ্ধ হয় তেনেহলে বৃত্তটোৰ কালি আমি কি লিখিম তোমালোকে নিশ্চয় ক'ব পাৰিবা অকমান আগতে আমি এনেকুৱা ধৰণৰ অংক কৰিয়ে আহিছো নহয় জানো গতিকে R ব্যাসাৰ্ধৰ বৃত্তটোৰ কালি হ'ব পাই R স্কয়াৰ নিশ্চয় মনত থাকিব নহয় জানো ইয়াতে আমাক R ৰ যি মান দিয়া থাকে সেই মানবোৰ ব্যৱহাৰ কৰি আমি বৃত্ত এটাৰ কালি উলিয়াব পাৰিম আৰু পাইৰ মানটো আমাক সাধাৰণতে দুটা মান থাকে আমি জানো 22/7 বা 3.14 আমাক যিটো মানে ধৰি দিয়া থাকে আমি সেই মানটো লৈ অংকটো কৰিব পাৰিম প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ভিডিঅটো ইমানখিনিয়ে আছিল আশা কৰো তোমালোকে সকলোৱে বুজি পাইছা আৰু মই অনুৰোধ জনাম আজি আমাৰ ভিডিঅটোত আমি যিমানখিনি কথা আলোচনা কৰিলো তোমালোকে মনত ৰাখি নিজৰ বহিখনত টুকি থবা আৰু পুনৰবাৰ প্ৰেক্টিছ কৰিবা কাৰণ গণিত আমি যিমানেই প্ৰেক্টিছ কৰিম আমাৰ বাবে সিমানেই সহজ হৈ যাব আমি আহি আছো আৰু এটা ভিডিঅলৈ তেতিয়ালৈ নমস্কাৰ